তেওঁ ইয়াতে মাটি কিনিছিলে আপোনাৰ 14 বিঘা, কিন্তু দখল কৰিছে 21 বিঘা। পিছত আমি গম পাওঁ, মাটি জোখোতে মই আছিলোঁ মণ্ডলৰ লগত, মাটি 21 বিঘা ওলাল। তাৰপিছত এওঁলোকৰ দুঘৰক 2 বিঘা মাটি বিক্ৰী কৰিলে, নামজাৰি হ'ল, মানে ৰেজিষ্টাৰ হ'ল। তথাপিতো তেওঁলোকে এতিয়া দখল চমজা নিদিয়াৰ ফলত সেইদিনাখনে মই অলপমান শুনিব পালোঁ, মই ঘৰত কাম কৰি আছিলোঁ, শুনিব পালোঁ যে এওঁলোকৰ এইফালে বাঁহৰ চুব এটা, ম্যাদী মাটিত থকা বাঁহৰ চুব এটা কাটিছে আহি তেওঁলোকে। কাটি ফোন কৰি মানুহ মাতি আছে, মানুহ মাতি পেলাই এওঁলোক যেতিয়া নেকি গ'ল, প্ৰথমতে মাইকী মানুহজনীক মাৰিলে, মাৰাৰ পিছত মতা মানুহখিনিয়ে যেতিয়া দৌৰি গ'ল, দৌৰি যোৱাৰ পিছত তেওঁলোকে আগৰ পৰা প্ৰিপ্লেন, আগৰ পৰা বান্দিয়া চাপৰিৰ পৰা গুণ্ডা বাহিনী আনিছে, আনি পেলাই ৰখি আছে। তেওঁলোকে আহি মাৰধৰ কৰিছে, 9জন আহত হৈছে। এতিয়াও এজন GMCT আছে, এতিয়াও আহি পোৱা নাই। ক'ৰ পৰা এজন বান্দিয়া চাপৰিৰ পৰা মানুহ আহি পেলাই এইটো নদী পাৰত ঘৰ পাতিছে। ঘৰ পতা অলপতে তেওঁলোকৰ ভিতৰত মাটিৰ ক্ষেত্ৰক লৈ কাজিয়া পেচালখন হৈ মাৰপিট, গাই গণ্ডগোল কৰি আমাৰ বৰুৱা পৰা সুনামটো একেবাৰে মানে গুনাম কৰি পেলালে। যে তেওঁলোকৰ মুছলিমখিনিতো নাম গোন্ধটোতো বেয়া হ'লে আমাৰ অসমীয়া মানুহখিনিৰো মানে জাতিগোষ্ঠী একেবাৰে ধ্বংস কৰি পেলালে। গতিকে এনেকুৱা মানুহ য'ৰ পৰা আহিছে তলৈকে যাতে গুচি যায়, আৰু আগৰ নিচিনাকৈ শান্তিৰ পৰিৱেশ যাতে আমি দেখা পাওঁ, সকলোৱে মিলিজুলি থাকিব পাৰোঁ, এইখিনিকে বিচাৰিছোঁ শ্ৰদ্ধেয় মহোদয়ৰ ওচৰত। সি বান্দিয়া চাপৰিৰ পৰা আনিছে, আনি কেনে আমাক ৰাতিপুৱা ফোন কৰি মাতি আছে, তহঁতে আজি তহঁতক ইয়াত বাঁহৰ লগতে খুটা গাড়ি ৰাখিম, গল চল কাটি ৰাখিম। তাৰপিছত আমাৰ এই ভাবি গেছি, এই দাদাৰ ঘনীয়েক যোনে মাটি কিনিছে দুজনে, সিহঁতে যোৱাৰ পিছত সিহঁতক ধাক্কা ধাক্কি কৰি পঠাই দিছে। তাৰপিছত আমাৰ দেউতাই গৈছে, খুৰাহঁতে গৈছে, চবেই দৌৰি দৌৰি গৈছে। যোৱাৰ লগে লগে গৈছে, সিহঁতকো পূৰা দাৰে আঘাত কৰিছে। আঘাত কৰি বাঁহ চুপ মোটামুটি মাটি যিমানখিনি এতিয়া হাল চাল মাৰি কিনে বাঁহ চুপ কাটি দিছে পূৰা। দি কিনে এতিয়া আঘাত কৰি এতিয়া মোটামুটি আপোনাৰ এই খাৰপিটা হস্পিটেললৈ লৈ যাওঁ, ৰাইজ চবে মিলাই ৰাইজে লৈ যায় হস্পিটেলত। আৰু আপোনাৰ হস্পিটেলতে সিহঁতে মানুহকেইটা হস্পিটেলতে মাৰিব শিকিছে পূৰা। তাৰপিছত আমাৰ এই আৰক্ষীয়ে গুৱাহাটীলৈ লগে লগে হেৰি কৰিছে, এতিয়া 9জন আহত হৈছে। পিছত গুৱাহাটীৰ প্ৰেৰণ কৰিছে, যে পিছে পিছে মোৰ আপুনি প্ৰায় 20-25জন মান ফ'ল' কৰিছে। যি কচি, কাৰণ এনেকুৱা মানুহটো আজি ল'ৰা ছোৱালী মাক বাপক গোটেই যদি এনেকৈ মাৰে, যে আমাক কাটিলে যিখিনি তেজ ওলায় তেওঁলোকক কাটিলেও সেইখিনিয়ে তেজ ওলাব। ওলোৱাৰ ভিতৰত তেওঁলোক বেলেগ ঠাইৰ পৰা আহি পেলাই কিয় এনেকুৱা কৰিব। গতিকে ইয়াৰ পৰা যাতে উজাৰা ব্যৱস্থাটো ল'ব লাগে।